নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিভিউ নৰ্থ ইষ্টলৈ। তো বন্ধুসকল, সকলোৱে গম পায় যে ৰুদ্ৰ চিনেমাখন ৰিলিজ হৈ গ'ল। আজি 2-3 দিনমান হৈ গ'ল ৰিলিজ হোৱা, বা মোৰ ভিডিঅ' যেতিয়ালৈকে চাই আছে তেতিয়ালৈকে হয়তো আৰু কেইবাদিনো সপ্তাহ দিনো বা বেছিও গুচি যাব পাৰে। তো যিয়ে নহওক বন্ধুসকল, আজি আমি চিনেমাখনৰ ওপৰতেই ডিছকাছ কৰিম। বন্ধুসকল, আচলতে চিনেমাখন ৰিলিজ হোৱা দিন হ'ল, মোৰ ভিডিঅ'টো অকণমান আপোনালোকৰ মাজলৈ দিয়াটো অকণমান মোৰ কিবা পাৰ্চনেল অসুবিধাৰ কাৰণে অকণমান লেট হৈ গৈছে, সেইটো কাৰণে ক্ষমা বিচাৰিছোঁ। তো অলপ দেৰি নকৰি পিনি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি আজি মোৰ ভিডিঅ'টো চাই পিনি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ ভিডিঅ' মোৰ ন'টিফিকেশ্যন সকলোতকৈ আগত পাই থাকে। তো অলপ দেৰি নকৰি পিনি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, সকলোৱে গম পায় আৰু বহু সংখ্যক মানুহে এতিয়ালৈকে চাইছে ৰুদ্ৰ চিনেমাখন, আৰু যোনে চাইছে গম পাইছে চিনেমাখন কেনেকুৱা হৈছে, কিমান কি হৈছে, কিমান কি হোৱা নাই, কিমানখিনি মিষ্টেক হৈছে বা কিমানখিনি আগতকৈ আছামিজ চিনেমাতকৈ ইম্প্ৰুভ হৈছে চিনেমাখন। আৰু বাকী যোনে চোৱা নাই সিহঁতৰ কাৰণে এই ভিডিঅ'টো বেছি ইণ্টাৰেষ্টিং হ'ব, তো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। তো বন্ধুসকল, চিনেমাখন যিয়ে নহওক, চিনেমাখন ৰবিদাৰ যোনটো কেৰেক্টাৰ হয়, চিক্ৰেট এটা এজেণ্ট হিচাপে সিহঁতি কাম কৰে। তো প্লাছ ধৰক সিহঁতি আৰ্মি থাকে। তো আৰ্মি থাকিলে ধৰক সিহঁতৰ কিছুমান প্ৰাইভেট মিছন থাকে। তো তেনেকুৱা টাইপৰ চিনেমা বনাইছে। গোটেই কাহিনীটো মই আপোনালোকক স্পইল কৰি নিদিওঁ, তাতো বহুত টুইষ্ট আছে। আৰু যেতিয়া নেকি আদিল হুছেইন ছাৰ আছে তেতিয়া গম পাব যে এইখন চিনেমাত কিবা এটাতো ছাছপেঞ্চ আছে, লাষ্টলৈকে কিবা না কিবা এটা ছাছপেঞ্চ পাব বুলি ভাবি ল'ব, আৰু নিশ্চয় তেনেকুৱা ছাছপেঞ্চ এটা লাষ্টত গৈ পিনি আপোনালোকে পাব। তো যিয়ে নহওক বন্ধুসকল, চিনেমাখন বনোৱাৰ যোনখিনি মেকাৰ্ছ আছে সিহঁতে আচলতে বহুত কষ্ট কৰিছে, একশ্যন চিন কেইবাটাও দিছে। আচলতে তেনেকৈ ধৰক যথেষ্ট কষ্ট হৈছে সিহঁতৰ। তাৰ উপৰিও ধৰক আছামিজ চিনেমা এখন সিহঁতে কমপ্লিট কষ্ট কৰিলে, বহুত বেছি কষ্ট কৰিলে, যাতে চাউথ চিনেমাবিলাক যেনেকৈ বনায় একদম এজ ইট ইজ মানে সিহঁতৰ নিচিনাকৈ প্ৰেজেণ্ট কৰিবৰ কাৰণে। তো কমপ্লিট সিহঁতৰ নিচিনা পৰা নাইকৈ যদি সিমান সিহঁতি চেষ্টা কৰিছিলে। তো যিয়ে নহওক বন্ধুসকল, চিনেমাখনটো ভাল হৈছে। প্লাছ আমি যেনেকৈ ধৰক চাউথ ইণ্ডিয়ান চিনেমা এখন চালে মানে সিহঁতৰ কালচাৰটো চিনেমাখনৰ ভিতৰত সোমাই দিয়ে। তো তেনেকৈ আমাৰ ৰুদ্ৰ চিনেমাৰ মেকাৰ্ছবোৰেও বহুত কষ্ট কৰিছে, ছেইম তেনেকৈ কালচাৰবিলাক আমাৰ অলপ অসমীয়া কালচাৰটো দেখাবৰ কাৰণে বহুত কষ্ট কৰিছে, কৰিছে। তো এইটো কাৰণে কৈছোঁ যে বহুত বেছি কষ্ট কৰিছে যে চাউথ ইণ্ডিয়ান চিনেমাৰ নিচিনাকৈ প্ৰেজেণ্ট কৰিবৰ কাৰণে। যিয়ে নহওক, চিনেমাখনত আপোনালোকে কমেডি চাই পাব, একশ্যন চাই পাব, ড্ৰামা চাই পাব, ট্ৰেজেডিও চাই পাব। অভাৰঅল গোটেইখিনিয়ে আছে চিনেমাখনত। তথাপিও ধৰক এটা বলিউড ষ্টাইলৰ চিনেমা বা চাউথ ইণ্ডিয়ান ষ্টাইলৰ চিনেমাটো ইমান ঘপককৈ ইমান কম বাজেটতো বনাব নোৱাৰে। যিমান বাজেট হ'ব আচলতে সিমান মুভিখিনি ইম্প্ৰুভ কৰিব পাৰিব, সিমান বেছি ভালকৈ মুভি এখন বনাব পাৰিব। তো বন্ধুসকল, যিয়ে নহওক, চিনেমাখন যোনে চাইছে গম পাইছে চিনেমাখন কেনেকুৱা হৈছে। মোৰ মন্তব্য মই এটাই ক'ম, চিনেমাখন যিয়ে হওক নহওক আপোনালোকে এবাৰ হলত গৈ পিনি চাওক। নিশ্চয় আপোনালোকে চিনেমাখন চাই পিনি আনন্দিত হ'ব বা ভাল পাব। বহুত দিন ধৰি আপোনালোকে আছামিজ চিনেমা এনেকুৱা এখন দেখা নাইকিয়া, বহুত দিনৰ মূৰত আকৌ আছামিজ এনেকুৱা চিনেমাখন চাব বুলি মই মনতে ভাবি লৈছোঁ। আৰু লাষ্টৰ টুইষ্টটো চবতকৈ বেছি ভাল লাগিলে মোৰ। আপোনালোকে হলত গৈ পিনি চাওক। আৰু যোনে চিনেমাখন চাই থৈছে সিহঁতে টুইষ্টটো চাই পিনি কেনেকুৱা লাগিলে বা ৰুদ্ৰ চিনেমাখন চাই পিনি কেনেকুৱা লাগিলে নিশ্চয় এই কমেণ্ট এটাৰ জৰিয়তে আপোনালোকে জনাই দিব, তেতিয়াহ'লে মোৰো অলপ ভাল লাগিব। আৰু ইয়াৰ পিছত ধৰক আপোনাৰ ডে বাই ডে কালেকশ্যনখিনি মই কৈ থাকিম। আৰু আপোনাৰ যোনলৈকে ভাইমণ্ডল চিনেমাখন চলি গ'ল তাৰ লাইফ টাইম টোটেল কালেকশ্যন কিমান হ'ল সেইটোৰ ওপৰতো মই ভিডিঅ' এটা বনাম। তো সেইটো ভিডিঅ' কাক লাগে কমেণ্ট এটা কৰি পিনি জনাই দিব। আপোনালোকৰ এটা কমেণ্টে মোৰ বহুত উৎসাহ দিব নেক্সট ভিডিঅ' এটাৰ কাৰণে। তো বন্ধুসকল, আজিলৈ ইমানেই। পুনৰ লগ পাম অন্য এটা ভিডিঅ' লৈ। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। টাটা বাই বাই, টেক কেয়াৰ, জয় আই অসম।